নমস্কাৰ পুনৰ স্বাগতম জনাইছো বাতৰি মাছলৈ আজি আন্তঃৰাষ্ট্ৰীয় শান্তি দিৱস 1981 চনৰ 21 ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ হৈছিল আন্তঃৰাষ্ট্ৰীয় শান্তি দিৱস শান্তি দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে নিশা 8 বজাৰ পৰা বিশেষ কাৰ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছে 8 বজাৰ পৰা সেলিব্ৰেট পিস শীৰ্ষক কাৰ্যসূচী 9 বজাৰ পৰা ক্ৰিয়েট পিস শীৰ্ষক যোগ আৰু প্ৰণায়ামৰ অনুষ্ঠান সেলিব্ৰেট পিস বিশ্বৰ 24টা ভাষাত 100খন দেশত সম্প্ৰচাৰ হ'ব কাৰ্যসূচীত অংশ ল'ব চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা শেখৰ কাপুৰে আধৰিব এই বিশেষ কাৰ্যসূচীৰ তেওঁ নিজেই ডক্টৰ কমলেশ পেটেল সিস্টাৰ বিকে শিৱানী ডক্টৰ ব্ৰুচ লিপটন ডক্টৰ দীপক চোপ্ৰা আমনদাইন ৰোজ আৰু শেৰন সেলছবাৰ্গে কাৰ্যসূচীত অংশগ্ৰহণ কৰিব এয়া হৈছে আন্তঃৰাষ্ট্ৰীয় শান্তি দিৱসৰ কাৰ্যসূচী 1981 চনৰ 21 ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ হৈছিল আন্তঃৰাষ্ট্ৰীয় শান্তি দিৱস এই শান্তি দিৱসৰ লগত সংগতি ৰাখি আজি নিশা 8 বজাৰ পৰা বিশেষ কাৰ্যক্ৰমৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে 8 বজাৰ পৰা সেলিব্ৰেট পিস শীৰ্ষক কাৰ্যসূচী 9 বজাৰ পৰা ক্ৰিয়েট পিস শীৰ্ষক যোগ আৰু প্ৰণায়ামৰ অনুষ্ঠান সেলিব্ৰেট পিস বিশ্বৰ 24টা ভাষাত 100খন দেশত সম্প্ৰচাৰ হ'ব এই কাৰ্যসূচীত অংশ ল'ব চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা শেখৰ কাপুৰে ডক্টৰ কমলেশ পেটেল সিস্টাৰ বিকে শিৱানী ডক্টৰ ব্ৰুচ লিপটন ডক্টৰ দীপক চোপ্ৰা আমনদাইন ৰোজ আৰু শেৰন সেলছবাৰ্গে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ইতিমধ্যে আমি জনাইছোঁ যে 1981 চনৰ 21 ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ হৈছিল এই আন্তঃৰাষ্ট্ৰীয় শান্তি দিৱস মাত্ৰ এটা দিনতে শান্তিৰ দিন বুলি নাভাবি প্ৰতিটো দিনতে সমাজৰ শান্তিৰ অৰ্থে নিজকে নিয়োজিত কৰি অহা গহপুৰৰ এগৰাকী যুৱক বকুল গগৈ মানুহ তথা জীৱকুলৰ শান্তি প্ৰদানৰ অৰ্থে বকুল গগৈয়ে অৱলম্বন কৰিছে ব্যতিক্ৰমী পন্থা বৃক্ষমানৱ হিচাপে সমগ্ৰ অসমতে পৰিচিত বকুল গগৈৰ ধাৰণা প্ৰকৃতি সুন্দৰ হ'লেহে আমাৰ মন আৰু অন্তৰাত্মালৈ শান্তি আহিব সেউজী ধৰণী ধুনীয়া কৰি সকলোৰে মনলৈ শান্তি অনাৰ চিন্তাৰে বকুল গগৈয়ে 1996 চনৰে পৰা অসমৰ বিভিন্ন প্ৰান্তত ৰোপণ কৰি আহিছে বৃক্ষৰ পুলি সুধাগন্ত ডক্টৰ ভূপেন হাজৰিকাক সন্মান জনাই ভূপেন্দ্ৰ বৃক্ষ হিচাপে বগা চন্দনৰ 50,000তকৈ অধিক পুলি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰোপণ কৰিছে বকুল গগৈয়ে প্ৰকৃতি সুন্দৰ হ'লেই মন সুন্দৰ হ'ব আৰু মন সুন্দৰ হ'লেই চাৰিওফালে শান্তি বিৰাজ কৰিব এনে ভাৱধাৰাই বকুল গগৈয়ে ৰোপণ কৰি আহিছে বিভিন্ন বৃক্ষৰ পুলি শান্তিৰ কাৰণে মানে ধন দি শান্তি কিনিব পৰা বস্তু নহয় শান্তিটো সদায় নিজৰ ভাল চিন্তাৰ দ্বাৰাহে আহিব আৰু ভাল পৰিৱেশত যিধৰণে সুস্থ শৰীৰত সুস্থ মন বুলি কোৱা হৈছে ঠিক সুস্থ পৰিৱেশত সুস্থ মন হ'ব পাৰে গতিকে ঋষিমুনিসকলে সেইকাৰণে প্ৰকৃতি ৰাজ্য আচল বুলি কৈছিলে আৰু আমি সেই প্ৰকৃতি ৰাজ্য আমি নিজে বনাব লাগিব আৰু এই প্ৰচেষ্টা এই কথাটো মই স্বাগত কৰি প্ৰতিটো প্ৰাণীয়ে যাতে শান্তি পায় প্ৰতিটো প্ৰাণীয়ে যাতে নিজৰ স্বাভিমানে জীয়াই থাকিব পাৰে সেইকাৰণে আমি জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ কাৰণে আমাৰ সেৱা আগবঢ়াই আহিছোঁ পৰৱৰ্তী বাতৰি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত ৰাভা ভাষাৰ শিক্ষক নিযুক্তি কৰা হৈছে 50খন বিদ্যালয়ত কামৰূপ আৰু গোৱালপাৰাৰ 50 গৰাকী শিক্ষকক প্ৰদান কৰা হৈছে নিযুক্তি দুধনৈৰ বেবাক ৰাভা ক্ৰৰাং ৰুণচুমৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সভাত প্ৰদান কৰা হয় এই নিযুক্তি পত্ৰ সভাত উপস্থিত থাকে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা ৰাভা ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি পৰিষদীয় এলেকাৰ চৰকাৰী বিদ্যালয়ত আৰম্ভ হৈছে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া নিখিল ৰাভা সাহিত্য সভাৰ উদ্যোগত আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ বিত্তীয় সাহায্যৰে জুন মাহত অনুষ্ঠিত হৈছিল ৰাভা ভাষা শিক্ষাৰ বাছনি পৰীক্ষা আজিৰ দিনটো আমাৰ ৰাভা সাহিত্য সভা তথা বেবাক ৰাভা কুৰণজুমৰ কাৰণে ঐতিহাসিক দিন বুলি আমি দাবী কৰিব পাৰি এই কাৰণতেই কৈছোঁ ভাৰত স্বাধীনতা হোৱাৰ আজি 73 বছৰ পূৰ্ণ হ'ল কিন্তু এই 73 বছৰত আমাৰ সংবিধান যেতিয়া অনুমোদিত হৈছিলে 1950 চনত সেই তেতিয়াই 370 অনুচ্ছেদ অনুসৰি ভাৰতবৰ্ষত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ নিজা নিজা ভাষাসমূহৰ শিক্ষা গ্ৰহণ কৰাৰ এক সুবিধা আছিল কিন্তু আজি অত বছৰে কোনো চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰা নাছিল যাৰ ফলত আমি নিজৰ নিজৰ ভাষাসমূহ আমি হেৰাই যোৱাৰ উপক্ৰম আমাৰ হৈছে আৰু আমাৰ ৰাভা ভাষাও ঠিক তেনেকুৱা হেৰাই যোৱাৰ উপক্ৰমতে গৈ আছিল কিন্তু তেনে অৱস্থাত
আজি আমাৰ নিজৰ প্ৰচেষ্টাত আমি বিভিন্ন প্ৰচেষ্টাত ৰাভা সাহিত্য সভাই ৰাভা ডিপ্ল'মা পৰীক্ষা অনুষ্ঠিত কৰি ভাষাটোক জীয়াই ৰখাৰ চেষ্টা কৰিছোঁ। মহানগৰীৰ জালুকবাৰীত আৰক্ষী আৰু ডকাইতৰ মাজত সংঘৰ্ষ। মহানগৰীত ডকাইতিৰ পৰিকল্পনাৰে নিশা হাজোৰ দিশৰ পৰা আহি আছিল এটা ডকাইতৰ দল। গোপন খবৰৰ ভিত্তিত শৰাইঘাট দলঙৰ ওচৰত তালাচী অভিযান চলাইছিল জালুকবাৰী আৰক্ষীয়ে। ডকাইতৰ দলটো গুৱাহাটীত প্ৰৱেশ কৰাৰ তথ্য লাভ কৰি জালুকবাৰী আৰক্ষীয়ে শৰাইঘাট দলঙত তালাচী চলাই থকাৰ সময়ছোৱাতেই সন্দেহজনকভাৱে AS23L 3736 নম্বৰৰ বাহনখন ৰখাবলৈ চেষ্টা কৰে, কিন্তু আৰক্ষীৰ বেৰিকেড ভাঙি তীব্ৰ বেগেৰে পলায়ন কৰে বাহনখনে। পিছত জালুকবাৰী আৰক্ষীৰ এটা দলে খেদি যায় বাহনখন। অৱশেষত ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত খুন্দা মাৰি বাগৰি পৰে তীব্ৰবেগী বাহনখন। দুৰ্ঘটনাগ্ৰস্ত বাহনখন ডিভাইডাৰতে এৰি পলায়ন কৰে তিনিজনীয়া ডকাইতৰ দলটোৱে। ডকাইতৰ দলটোক আৰক্ষীয়ে খেদি যায় যদিও কৰায়ত্ব কৰিবলৈ সক্ষম নহয়। ইফালে দুৰ্ঘটনাগ্ৰস্ত বাহনখনত ডকাইতি কাৰ্যত জড়িত বহু সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। 9:30মান বজাত এটা ইনফৰমেশ্যন পালোঁ, এনেকৈ চুৰ বা ডকাইতৰ এটা দলে মানে হাজো ছাইডৰ পৰা এনেকৈ আহিছে আৰু গুৱাহাটী চিটিত এণ্ট্ৰি কৰিব, কিবা ৰাতি কিবা তেওঁলোকৰ প্লেন আছে। তো খবৰটো পোৱাৰ লগে লগে মই আৰু আমাৰ অফিচাৰ আৰু নাকা পাৰ্টি ইয়াত নাকা দি ডিউটি কৰি আছোঁ, গাড়ীবোৰ ৰখাই আছোঁ। তো সেই সময়তে আহিলে এখন গাড়ী, আমি ইনফৰমেশ্যনটো তেনেকৈ পাইছোঁ এছ কালাৰৰ জাইলো বুলি। তো গাড়ীখন ৰখালোঁ, ৰখাওঁতে মানে তেওঁলোকে আমাৰ ছাইডেৰে পলাব চেষ্টা কৰিলে আৰু আমাৰ অলৰেডি আগত বেৰিকেড দিয়া আছিলে। আমাৰ বেৰিকেড খুন্দিয়াই এখন বেৰিকেড পেলালে আৰু নেক্সটখন তেওঁলোকে খুন্দা মাৰোঁতে বেৰিকেডখন তেওঁলোকৰ চকাৰ তলত জাম হৈ গ'ল, ফচি গ'ল। তো ফচাৰ পিছত বেৰিকেডখন লৈ তেওঁলোক গাড়ীখন পূৰা ফুল স্পীডত আহিছে। তো আমাৰ নাকাৰ পৰা এবাউট 150 মিটাৰ আহি তেওঁলোকে বেৰিকেড তলত সোমোৱাৰ কাৰণে চকা ব্ৰাছ হৈছে, ব্ৰাছ হৈ এই ডিভাইডত মাৰি গাড়ীখন ৰখাইছে। সিফালৰ পৰা দৌৰিলোঁ, তাত গাড়ী 3জন আছিলে। তেওঁলোক ইয়াত গাড়ী এক্সিডেণ্ট হোৱাৰ লগে লগে তেওঁলোকে নামি এই কদিলাপুৰৰ ফালে তলৰ জংঘলৰ ফালে পলাই গৈছে। NRCক লৈ তিৰ্যক মন্তব্য ৰঞ্জিত কুমাৰ দাসৰ। প্ৰতীক হাজেলাৰ কাৰণে NRC শুদ্ধ নহ'ল, পুনৰীক্ষণ বিচৰাৰ পিছতো নকৰিলে হাজেলাই। মুখ্যমন্ত্ৰী সমগ্ৰ বিষয়ৰ পৰা আঁতৰাই ৰখা হ'ল বুলি তেওঁ উল্লেখ কৰিছে। সেই সময়ত ৰাজনৈতিক দল খোলা সংগঠন নিশ্চুপ আছিল। ভুল নথি লাভ কৰাৰ পিছতো হাজেলাৰ হেঁচাত সন্দেহজনক বুলি নিলিখিলে চৰকাৰী বিষয়াই। দাড়ি কমা নকটাকৈ 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি কোনেও কোৱা নাই। কোনোবাই যদি কৈছে সেয়া এখতিয়াৰৰ বাহিৰৰ বিষয় বুলিহে উল্লেখ কৰে তেওঁ। সত্যেন গাৰ্গ, বিপ্লৱ শৰ্মা, অমিত শ্বাহৰহে এই বিষয়ত এখতিয়াৰ আছে। হিমন্ত বিশ্ব শৰ্মা ক'ত কেনেকৈ আছে মই নাজানো, ক'ত কৈছে প্ৰমাণ দিয়ক, ৰঞ্জিত কুমাৰ দাসৰ এই মন্তব্য। NRCৰ ক্ষেত্ৰত আমি এফিডেভিট দিছিলোঁ যে বৰ্ডাৰ এলেকাত 20% আমাক তাত মানে ভেৰিফিকেশ্যন কৰিবলৈ সুযোগ দিব লাগে। নৰ্মেল এলেকাত 10% ভেৰিফিকেশ্যন কৰাৰ সুযোগ দিব লাগে আৰু এই সুযোগটো ৰাজ্য চৰকাৰক পোনপটীয়াকৈ দিব লাগে বুলি আমি আহ্বান জনাইছিলোঁ। কিন্তু সেই সময়ত সমন্বয়কে NRCৰ সমন্বয়কে এই সুবিধাটো নিদিয়াৰ কাৰণে এই জটিলতা থাকি গ'ল। যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু মাননীয় বিত্তমন্ত্ৰী তথা নেডাৰ কনভেনাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁলোকে দুয়োজনে মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াক ওচৰত গৈ পেলাই এইটো আজি ৰাখিছে যে পুনৰ এই বিষয়ত বিহিত ব্যৱস্থা ল'ব লাগে আৰু যদি সেই 20% বা 10% যদি ভেৰিফিকেশ্যন কৰোঁতে যদি শুদ্ধ যদি পোৱা যায় তেতিয়াহ'লে সেই NRCখনে গ্ৰহণ কৰক। কিন্তু যদি সেই শুদ্ধ যদি নাথাকে ভেৰিফিকেশ্যন কৰাৰ পিছত, তেতিয়াহ'লে পুনৰ ৰাজ্য চৰকাৰক দায়িত্ব অৰ্পণ কৰক। 100% যাতে নতুনকৈ ভেৰিফিকেশ্যন কৰি পেলাই নতুনকৈ যাতে এখন NRC প্ৰস্তুত। আনফালে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত যোগদান অনুষ্ঠান অনুষ্ঠিত হ'ল। বহুকেইগৰাকী শিল্পীয়ে যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কল্লোল বৰঠাকুৰকে ধৰি একাংশ শিল্পীও বিজেপিত যোগদান কৰাৰ কথা আমি জানিব পাৰিছোঁ। সভাপতি ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী। জয়ন্ত কুমাৰ শৰ্মা, বঞ্জিত শৰ্মা, কৌশিক শৰ্মা, বিমান বৰুৱাইও যোগদান কৰে ভাৰতীয় জনতা পাৰ্টীত। শিল্পী কলা কৌশলীৰ গমন বা আগমন অব্যাহত আছে ৰাজনৈতিক দললৈ। কি কংগ্ৰেছ, কি বিজেপি, প্ৰত্যেকটো ৰাজনৈতিক দলতে একাংশ শিল্পীয়ে যোগদান কৰিছে আৰু বিজেপিত এইবাৰ কিছু ঢৌ বেছি দেখা গৈছে শিল্পী কলা কৌশলীৰ অংশগ্ৰহণৰ। আকৌ এবাৰ শিল্পী কলা কৌশলীসকলে যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টীত। আন একাংশ শিল্পী কলা কৌশলীক আজি দেখা গ'ল বাজপেয়ী ভৱনত।
অটল অমৃত অভিযান সোসাইটিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত মৌন প্ৰতিবাদী কাৰ্যসূচী মহানগৰীৰ 6 মাইলস্থিত মুখ্য কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় অটল অমৃত অভিযান কাৰ্যালয়টোত কৰ্মৰত শতাধিক বিষয়া কৰ্মচাৰীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে চাকৰিৰ পৰা বৰখাস্ত কৰা আৰু 3 মাহ ধৰি প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাক লৈ তেওঁলোকে ক্ষোভ উচ্চাৰে নতুনকৈ নৱনিযুক্তি পত্ৰ নিদিয়ালৈও বা নিদিয়াক লৈও বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হয় কিন্তু আন একাংশৰ এই নৱনিযুক্তি পত্ৰ দিয়াক লৈও শংকিত হৈ পৰিছে বিষয়া কৰ্মচাৰীসকল আয়ুষ্মান ভাৰতৰ PMAM আৰু ARM হয় আমি আজি বিগত 2 বছৰে ইয়াতে এই আয়ুষ্মান ভাৰত মানে স্কিমটোত আমি কাম কৰি আহিছোঁ তাৰ পাছত আমাৰ মহামাৰীৰ সময়ত কিছু সংখ্যক লোকৰ চাকৰিৰ পৰা খেদিলে তাৰ পাছত যি সংখ্যক লোকৰ চাকৰি ৰাখিলে 600+ তেওঁলোকে মহামাৰীৰ সময়ত কোনো পৰিয়ালৰ কথা চিন্তা নকৰাকৈ আমি SNCৰ লগত সহপাঠী হিচাপে কাম কৰি আহিলোঁ এতিয়া ইমান সময়ৰ পাছত তেওঁলোকে এতিয়া নতুনকৈ এটা এডভাৰটাইজমেণ্ট দিছে যে তেওঁলোকে 12+ পাব আৰু তেওঁলোকে ছায়েন্সৰ মানে ষ্টুডেণ্টহে ল'ব নতুনকৈ ছায়েন্সৰ এমপ্লয় ল'ব সেই গতিকে আমাৰ যিখিনি আমি ইমান দিনৰ পৰা কাম কৰি আহিলোঁ এই মহামাৰীৰ সময়টো ইমানখিনি আমি সময় দিলোঁ তাৰ পাছত তেওঁলোকে নতুনকৈ আকৌ এডভাৰটাইজমেণ্ট দি নতুন এমপ্লয় লোৱাৰ কোনো প্ৰয়োজনীয়তা নাছিলে লাগিলে আমাকে তেওঁলোকৰ আমাৰ মাজতে তেওঁলোকে এক্সাম পাতিব পাৰিলে হয় বা আমাৰ মাজতে তেওঁলোকে চাব পাৰিলে কিন্তু তেওঁলোকে হেতুও নকৰি কিনে আমাক নাৰাখি ডাইৰেক্ট আমাক একেবাৰে চাকৰিৰ পৰা বঞ্চিত কৰিব বিচাৰিছে এবাৰ বঙাইগাঁৱৰ ধাননি পথাৰত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে বৈতাবাৰীৰ ঢাকনাবাৰীত অচিন ৰোগ লাগি নষ্ট হৈছে শ বিঘা ধান খেতি যাৰ ফলত শুকাই মৰহি গৈছে গেৰ ধৰা ধানসমূহ শ বিঘা ধান খেতিত অচিন ৰোগ লগাত এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে দুৰ্ভগীয়া কৃষকসকলে বজাৰৰ পৰা ঔষধ ক্ৰয় কৰি পথাৰত দিছে যদিও ৰোগবিধৰ পৰা ৰক্ষা পাবলৈ সক্ষম হোৱা নাই কৃষক ৰাইজৰ সমস্যাৰ সময়ত কৃষি বিভাগে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ চহা কৃষকসকলৰ আমি ইমান 100 বিঘা অধিকমান খেতি কৰিছোঁ খেতিত চব পোকা লাগি গৈছে এতিয়া ধান ওলাৰ টাইমত আমাৰ খেতি একদম চব শেষ হৈছে এতিয়া ধান হোৱাৰ মতন কোনো চিষ্টেমে নাই যেটা চৰকাৰে যদি কিবা এটা কৰিব পাৰিলে আমি খুব এটা ভাল পালোঁ নহ'লে আমি মৰি যাম কৃষক মানুহ ইমান কষ্ট কৰি কৰিছোঁ ইমান পইচাখিনি ক্ষতি কৰি কৰিছোঁ নহ'লে আমি কি খাম কি কৰি থাকিম আৰু কোনো আমাৰ নাই এবাৰ অইল ইণ্ডিয়াৰ তেল ডিপুৰ সেলছমেনৰ ৰূপত দেখা গ'ল জুনাৰ বিধায়ক ভুৱন পেগুক কৃষকৰ পথাৰত কঠীয়া পৰা ভুই ৰোৱা ট্ৰেক্টৰ চলাই চমক সৃষ্টি কৰিছে একাংশ বিধায়কে নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ গতিকে কিয়নো পিছ পৰি ৰ'ব ভুৱন পেগু চিলাপথাৰ টাউনৰ পৰা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথত ভাৰতীয় তেল নিগমৰ নৱনিৰ্মিত তেল ডিপু শুভাৰম্ভণি কৰি ডিপুলৈ অহা গ্ৰাহকৰ বাইকৰ তেল ভৰাই সেলছমেনৰ ভূমিকা পালন কৰে জুনাৰ বিধায়ক ভুৱন পেগুৱে খবৰ আমি জনাই থাকিম কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ সমষ্টিতে ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া কলিয়াবৰৰ শিলঘাট অঞ্চলত ব্ৰহ্মপুত্ৰ এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে শিলঘাটৰ ৰবৰবাৰী অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত চাহ যোৱাৰ উপক্ৰম অশোকাষ্টমী মেলাপথাৰ বিগত দুদিন ধৰি শিলঘাটৰ ৰবৰবাৰী অঞ্চলত বৃদ্ধি পাইছে খহনীয়াৰ প্ৰকোপ চপৰে খহিছে লুইতৰ পাৰ অঞ্চলটোত গৰাখহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে পাৰ্কুপাইনৰ ব্যৱস্থা কৰি আহিছে যদিও অঞ্চলটোত ৰোধ হোৱা নাই গৰাখহনীয়াৰ প্ৰকোপ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগৰ কেইবা কোটি টকাৰ পাৰ্কুপাইনৰ আঁচনিক অসাৰ প্ৰতিপন্ন কৰি শিলঘাটৰ ৰবৰবাৰী অঞ্চলত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ খহনীয়া অসম সমবায় মৰাপাট কলৰ সন্মুখৰ অশোকাষ্টমী মেলা পথাৰৰ বিস্তীৰ্ণ এলেকা জাগ গৈছে ব্ৰহ্মপুত্ৰৰ খহনীয়াত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ কালিৰ পৰা ইয়াতে দেখিছে 200 মিটাৰ প্ৰায় সোমাই গ'ল একদম প্ৰায় 1 কঠামানকৈ মাটি কাটি আছে গৰাখহনীয়া এনেদৰে যদি হৈ থাকে আপোনাৰ ইয়াত মেলা ফিল্ডটোতো গোটেইটো গৈছে আৰু তাৰপিছত জুটমিললৈ ডাঙৰ এটা ভাবুকি আহি আছে টোলগেটৰ বিৰুদ্ধে ৰাজ্যজুৰি আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ বগীবিল দলঙৰ দক্ষিণ পাৰ সংযোগী ধমল গাঁৱত টোলগেটৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে সোমবাৰে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বগীবিল দলং সংযোগী পথত টোলগেট নিৰ্মাণৰ তীব্ৰ বিৰোধিতা কৰে ছাত্ৰ সংগঠন দুটাই আছু ACYCPৰ ডিব্ৰুগড় জিলা সমিতিৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই বগীবিল দলং সংযোগী 52 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে ইয়াত ডিব্ৰুগড়ৰ পৰিৱেশ পৰিস্থিতি আমি দেখুৱাইছোঁ য'ত আছু আৰু
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আনফালে ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন বাতিল, EIA বাতিল আৰু টোল গেট বন্ধৰ দাবীত সোণাপুৰতো ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আমি দেখুৱাইছোঁ এয়া সোণাপুৰৰ দৃশ্য। ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা, EIA বাতিল কৰা আৰু টোল গেট বন্ধৰ দাবীত এই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী তাত গ্ৰহণ কৰা হয়। বহু ঘণ্টা ধৰি যান বাহনৰ চলাচল ব্যাহত হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথছোৱাদি। বিশ কিলোমিটাৰ এৰিয়া আছে, সকলো আমাৰ ফ্ৰী যে যিখিনি স্থানীয় ব্যক্তি আছে, যিখিনি লোকেল ইয়াৰ মানুহ 20 কিলোমিটাৰ ৰেডিয়াছত যিটো গাইডলাইনে কয়, আমি কোৱা কথা নহয়, চৰকাৰী গাইডলাইনে যিটো কথা কয় সেইখিনি আপোনালোকে ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আজি দেখোন আপোনালোকে এখন লেটাৰ দিব লাগে। সিদ্ধান্তটো সেইটো সিদিনাখন হ'ব। আজি এটলিষ্ট আপোনালোকে লেটাৰ এখনটো ইছ্যু কৰিব পাৰে। এটা অন্যায়মূলকভাৱে তেওঁলোকে টোল সংগ্ৰহ কৰিছে। তাৰোপৰি এম্বুলেন্স, জৰুৰীকালীন ট্ৰেইন, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, ট্ৰাক পাৰ্কিং ইয়াৰ্ড, কোনো ধৰণৰ ব্যৱস্থা, ট্ৰমা চেণ্টাৰ দেখাই নাই আমি। গতিকে তেনেধৰণৰ বিসংগতিপূৰ্ণ পথ এটাত টোল গেট বহুৱাই কৰ সংগ্ৰহ কৰাটো আমি কোনো পধ্যে মানি নলওঁ। যোৱাবাৰৰ বানপানী সমস্যা আজি দেখিলে সমাধান হোৱা নাই। আজি এইখন ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতিকৰণ সম্পূৰ্ণ নহ'ল। তেনেস্থলত আমি কিয় টোল গেট দিম, টোল টেক্স কিয় দিম, এইটো আমি আজি প্ৰশ্ন কৰিব বিচাৰোঁ চৰকাৰক। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মহোদয়ে এই কথাষাৰ আমাৰ ৰাইজক আশ্বস্ত কৰা উচিত যে আমি কিয় টোল টেক্স দিম। ইফালে টোল গেট বন্ধৰ দাবীত নগাঁৱতো অসম জাতীয়তাবাদী ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। ৰাজপথলৈ ওলাই আহিল শ শ প্ৰতিবাদকাৰী। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ছাত্ৰ সন্থাৰ এই প্ৰতিবাদী কাৰ্যসূচী। টোল গেট বন্ধৰ দাবীত নগাঁৱত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নগাঁৱৰ নতুন বজাৰ আৰু নগাঁৱৰ নতুন দেখিবলৈ পোৱা গৈছে যে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত বৰ্তমান বাইক ৰেলী কাৰ্যসূচী লোৱা হৈছে। আৰু মই দেখুৱাইছোঁ আমাৰ লগত প্ৰাচুদিক বনি আছে নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক। আমি জানিবলৈ চেষ্টা কৰিম। এটা কথা আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি ক'ব লাগিব যে আজি কা বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 2016 চনৰ পৰাই যি প্ৰতিবাদ সাব্যস্ত কৰি আছে, আজিও আমি এই কাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত EIA বাতিলৰ দাবীত আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাইক ৰেলী আয়োজন কৰিছোঁ। এটা কথা আমি চৰকাৰক জনাব বিচাৰিছোঁ যে 2016 চনত আমাৰ যি প্ৰতিবাদী কণ্ঠ আছিল, আজিও আমি ৰুদ্ধ হোৱা নাই। আপোনালোকে কাখন অসমবাসী ৰাইজৰ ওপৰত আপোনালোকে জাপি দিব নোৱাৰিব আৰু জাপি দিব নোৱাৰিব, সেইটো স্পষ্ট কথা। সেয়েহে আমি এই প্ৰতিবাদৰ যোগেদি পুনৰ আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে ওলতৈ পলমে কা বাতিল কৰক আৰু EIAৰ যি খচৰা প্ৰস্তুত কৰিছে সেই নাকচ কৰক। আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছোঁ। নিশ্চয় সামাজিক ব্যৱধান ৰাখি বৰ্তমান সংগঠনটোৱে, জাতীয় সংগঠনটোৱে দেখিবলৈ পোৱা গৈছে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু যি আমি দেখুৱাইছোঁ বৰ্তমান অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি আছে, আমি তেওঁৰ পৰা চেষ্টা কৰিম। কিন্তু আমাৰ লগত কাশ্যপ আছে, কাশ্যপ কাৰ EIA বাতিলৰ দাবীত নিশ্চয় চৰকাৰখনে যি ধৰণে আক্ৰোশ মনোভাৱ লৈ আছে, আক্ৰোশ মনোভাৱক কোনো সহ্য কৰা নহ'ব। অসমবাসীৰ ৰাইজে দলে বলে ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। দেখিছে অসমৰ ৰাইজে যে কাখনক গ্ৰহণ নকৰে, গ্ৰহণযোগ্যতা উজনি অসমত সেই দেখিছে যি ডাঙৰ বৃহৎ জোৰ সমতল। কৰোণা সংক্ৰমণৰ ৰাইজ কিন্তু স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, গম পাইছে যে কা আৰু EIA আমি কোনো পধ্যে গ্ৰহণ নকৰোঁ। এই বিজেপি চৰকাৰক যেন তেওঁলোকে মোহভংগ কৰিম, তেওঁলোকৰ ছত্ৰভংগ হ'ব যে কৈছিল, সেইটো কিন্তু তেওঁলোকে মনত ৰাখক। জয় আই অসম। মই দেখুৱাইছোঁ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপমণি বৰা আছে। আমি নোৱাৰোঁ, এইটো স্পষ্ট কথা। যেতিয়ালৈকে কা আইন আৰু EIA বাতিল নকৰে তেতিয়ালৈকে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিন্তু অবিৰতভাৱে আমাৰ এই সংগ্ৰাম আমাৰ চলি থাকিব। তাৰ লগতে আপোনালোকে আৰু এটা কথা চাওক যে এই কা আইনখনৰ লগত জড়িত হোৱা একাংশ অসমীয়া ব্যৱসায়ীক তেওঁলোকে একাংশ আমাৰ অসমীয়াই ইতিমধ্যে দাবীত ধমকি দিয়া আৰম্ভ কৰিছে। ইতিমধ্যে নগাঁও তেখেতসকলে তেনেকৈ আমাৰ অসমীয়া খিলঞ্জীয়া ব্যৱসায়ীসকলকো তেওঁলোকে দাবীত ধমকি দি তেওঁলোকক পেটে ভটা মৰা তেওঁলোকে যি চিন্তা কৰিছে, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কোনো কাৰণত মনে মনে বহি নাথাকে। সেইসকল অনা অসমীয়া ব্যৱসায়ীক আমি সকীয়াই দিব বিচাৰিছোঁ। যদি খিলঞ্জীয়া ৰাইজক, যদি খিলঞ্জীয়া ব্যৱসায়ীক যদি আপোনালোকে কুঠাৰঘাত কৰিব বিচাৰে তেতিয়াহ'লে কিন্তু পৰিস্থিতি অতি ভয়ংকৰ হ'ব, এইটো স্পষ্ট কথা। আৰু আমি সকীয়াই দিছোঁ, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সকীয়াই দিছোঁ যে এই কা আইনখন আপোনালোকে বাতিল কৰিবই লাগিব। আৰু এই আইনৰ সুযোগ লৈ আপোনালোকে খিলঞ্জীয়া অসমীয়া মানুহখিনিক ধ্বংস কৰাটো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও মানি নলয়, এইটো স্পষ্ট। শিৱসাগৰৰ হাঁহচৰা হাৰিপৰা আলিৰ কাষতে আছে এখন নগালোকৰ বসতি প্ৰধান গাঁও। অসমীয়া সমাজ জীৱনৰ সৈতে একাত্ম হৈ পৰা শিৱসাগৰ জিলাৰ এই গাঁওখনৰ আছে এক সুকীয়া পৰিচয়। গাঁৱৰ লোকসকলে এতিয়াও জীয়াই ৰাখিছে নিজৰ পৰম্পৰা।
গাঁওখনৰ লোকসকলে এক পুৰণি অতীত পৰম্পৰা আজিও জীয়াই ৰাখিছে। নৱজাতক জন্ম হ'লে গাঁৱৰ লোকসকলে এক ব্যতিক্ৰমী উপহাৰ লৈ আহে শিশুটিৰ কাষলৈ। শিশু জন্ম হ'লে গাঁৱৰ লোকসকল আহি নৱজাতকৰ বাসগৃহত নতুন কাপোৰ দিয়াৰ উপৰিও 1 ঘোৰা খৰি 1 কেজি চাউল উপহাৰ হিচাপে প্ৰদান কৰে। অধিক জনাব আমাৰ সতীৰ্থ নবুল কোঁৱৰে। অসমীয়া সমাজ জীৱনৰ সৈতে একাত্ম হৈ পৰিছে শিৱসাগৰ জিলাৰ হাঁহচৰা নগাঁও আৰু বহু দিনৰ পূৰ্বে ইয়াত বসতি স্থাপন কৰিছিল নগা লোকসকলে আৰু এই গাঁওখনক বৰ্তমান নগাঁও গাঁও হিচাপে জনা যায়। এই গাঁৱৰ এক অতীত পৰম্পৰা আছে যে যেতিয়াই নতুনকৈ ঘৰখনত শিশু জন্ম হয়, ল'ৰাই হওক বা ছোৱালীয়ে হওক, শিশু জন্ম হোৱাৰ সময়ত আমাৰ যেনেকৈ কাপোৰ উপহাৰ দিয়া হয়, এই গাঁওখনৰ লোকসকলে নতুন শিশু জন্ম হ'লে তেওঁলোকক উপহাৰ হিচাপে বিভিন্ন ঘৰত ব্যৱহাৰ্য সামগ্ৰী তেওঁলোকে উপহাৰ হিচাপে দিয়ে। খৰি দিয়ে, শাক পাচলি দিয়ে আৰু আন কিবা কিবি সামগ্ৰী তেওঁলোকে উপহাৰ হিচাপে দিয়ে। আৰু এটি শিশু আছে, আমি শিশুটিৰ মাতৃৰ সৈতে আমি কথা পাতিম। আপোনাৰ শিশুটি কিমান মাহ হৈছে? 4 মাহ হৈছে। 4 মাহ হৈছে। তো যেতিয়া জন্ম নাম কি ৰাখিছে? ভাৰ্গৱ কন্যা। ভাৰ্গৱ। নিউজ 18ৰ ফালৰ পৰা শিশুটিলৈ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। তো আপোনাৰ যেতিয়া শিশু জন্ম হৈছিলে তেতিয়া গাঁৱৰ মানুহে আপোনালোকক কি কি উপহাৰ দিছিলে? আমাৰ গাঁৱৰ মানুহে আগৰ পৰম্পৰা মতে এনেকৈ খৰি দিয়ে, চাউল আনে আৰু এনেকৈ কচুজাল সুধি হেৰিয়ত আমাক কুকুৰা দিয়ে। তাৰপিছত কিছুমানে এনেকৈ সহযোগ হিচাপত পৰিয়াল মানুহে যেনে যি পাৰে আৰু মানে এটা টোপোলা লৈ আহে, টোপোলা এনেকৈ শাক পাচলি হওক যেনেকৈ যি মানে যেনেকৈ দৰকাৰী সেনেকৈ কৰি উপহাৰ এনেকৈ দিয়ে। প্ৰতিঘৰ মানুহৰে দিয়ে? প্ৰতিঘৰ মানুহে পৰিয়ালৰ সদস্যই কুটুম সেনেকৈ দিয়ে। মানে খৰিটো আনিবই আৰু খৰি আৰু চাউল দিয়াটো আমাৰ পুৰা পুৰণি পৰম্পৰা। মানে বাকীবোৰ নহ'লেও খৰি আৰু খৰিটো আৰু চাউলটো দিবই। হয়, আচলতে শিশু জন্ম হোৱাৰ পিছত পৰিয়ালটো খুব ব্যস্ত হৈ থাকে শিশুটিৰ লগত। সেইকাৰণে তেওঁলোকৰ গাঁৱৰ লোকসকলে পৰিয়ালটোক চাউল আৰু খৰি দিয়ে। খৰি আচলতে ভাত বনাই খাবৰ কাৰণে খৰিৰ খুব প্ৰয়োজন আচলতে গাঁৱৰ লোকক। আৰু এগৰাকী আছে যুৱতী, আমি তেওঁৰ পৰা জানিম। আৰু অতীতৰ পৰা যিটো পৰম্পৰা চলি আছে তোমালোকে দেখি আহিছা, কি ক'বা? অতীতৰ পৰা সেইটো চলি আহিছে, আমাৰ পূৰ্বপুৰুষৰ পৰা চলি আহিছে। এটি শিশু জন্ম হ'লে মানে তাৰমানে কি হ'ল, এগৰাকী মাতৃ যেতিয়া শিশু জন্ম হয় তেতিয়া তেওঁ অলপ দিন জিৰণিত থাকিব লাগিব। তেতিয়া সেই সময়খিনিত তেওঁ যাতে কোনো অসুবিধা নহয়, তেওঁলোকৰ পৰিয়ালৰ যাতে একো অসুবিধা নহয়, সেইকাৰণে মিতিৰ কুটুম পৰিয়ালৰ মানুহে ভাই ককাইবিলাকে তাৰমানে